আমি ধেমাজি জামাতৰ উদ্যোগত আৰু স্থানীয় জামাতসমূহৰ সহযোগত এখনি বিশাল দিনী জলসা আমি পাতিছোঁ। আমাৰ উদ্দেশ্য এটাই আছে যে আমি এই জলসাখনি পাতোঁ, ৰাইজক সমবেত কৰোঁ। আমি সকলো ধৰ্মাৱলম্বী লোক ইয়াত একগোট হওঁ, সকলোৱে মিলি এটা আমি ভাল মেছেজ এটা উলিয়াওঁ ইয়াৰ পৰা যে আমি সকলোৱে মিলা প্ৰীতিৰে থাকোঁ। আমাৰ ইয়াত হিন্দু মুছলিম নাই, এইবিলাক মেছেজ আমি উলিয়াব বিচাৰিছোঁ। আৰু আমাৰ সকলোৰে যিবিলাক ধৰক মনোমালিন্য আছে সেই সকলো যেন আমাৰ এই জলসাৰ উদ্দেশ্যে আহি সকলোৱে যেন আমাৰ লগত মিলা প্ৰীতি হৈ আজি বহুত দিনৰ পৰা কাম বন কৰি চলি আছে আমাৰ জলসা। আমি এই জলসাখন দুদিনীয়া কাৰ্যসূচীৰে লৈছোঁ। প্ৰথম দিনাখন আমাৰ অতিথিসকলক আমি ইয়াত কিছু সম্বৰ্ধনা অনুষ্ঠান আমি ইয়াত পাতিছোঁ, তেখেতসকলক আমি সম্বৰ্ধনা জনাম। আৰু দ্বিতীয় দিনাখন আমাৰ মূল অনুষ্ঠানখন হ'ব, আমাৰ যিসকল আমি অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ ইয়াত, যিসকল আমাৰ ধৰ্মৰ কথা ক'ব, আমি ধৰ্মমতে চলিব। এই জলসাখন পাতিছোঁ যেন সকলোৱে একেলগে আমি দুৱা প্ৰাৰ্থনা কৰিম আৰু আমাৰ ওপৰত যেন আল্লাহ আমাৰ ওপৰত ৰাজি খুচি হৈ যায় আৰু আমি সকলোৱে শান্তিৰে দেৰগাঁওবাসী ৰাইজ থাকিব পাৰোঁ, এই উদ্দেশ্যই আমাৰ। এই জলসাখন পতাৰ মূলত উদ্দেশ্য হৈছে যে 1943 চনতে প্ৰতিষ্ঠা লাভ কৰা ধেমাজি জামে মছজিদ, সেই ধেমাজি জামে মছজিদৰ উন্নয়নৰ হকে জলসাখন আমি আয়োজন কৰিছোঁ। এই জলসাখন আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ প্ৰায় 80% কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু বাকীখিনি কাম এই 2 এদিনতে শেষ হ'ব। 1 আৰু 2 ফেব্ৰুৱাৰী তাৰিখে আমি জলসাখন সাফল্য কৰিম বুলি আশা কৰিছোঁ। প্ৰথম 1 তাৰিখৰ দিনা আমাৰ সুবাহী মুক্তাব বুলি কয় যিখিনি ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে তেওঁলোকৰ ভিতৰত প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু দ্বিতীয় দিনা কাৰ্যসূচীত আমাৰ যিখিনি ধৰ্মীয় আমি যিসকল আমন্ত্ৰিত অতিথিক আমন্ত্ৰণ কৰিছোঁ তেখেতসকলক আমি ইয়াত তেখেতসকলৰ বক্তব্য শুনিম। আৰু সেই বক্তব্যৰ মাজেদি যদি 2জন মানুহ যদি সেই ভগৱানৰ পথত চলান্ত যদি মানুহ ওলাই পৰে তেতিয়াহ'লে আমি সেইখিনি কামিয়াব বুলি অনুভৱ কৰিম। আমি সেইকেইজন ব্যক্তি হৈছে, আমি যিসকলক আমন্ত্ৰণ কৰিছোঁ হজৰত মৌলানা নাছিৰুদ্দিন চাহাব, তেখেতে শেষৰ দোৱাখিনি কৰিব। আৰু 2জন বক্তা আছে, আব্দুল মতিন চাহাব, তেখেতসকলে বক্তৃতা ৰাখিব, আৰু এজন আহমদ কাছিমি চাহাব। এই 3গৰাকী বক্তাক আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ ধৰ্মীয় আলোচনাবিলাক। আৰু এই ধৰ্মীয় আলোচনাৰ মাজেদি আমাৰ সুগম পথেৰে আমাৰ যিটো অসম তথা ভাৰতবৰ্ষতে সম্প্ৰীতি এটা এনাজৰী বান্ধ খাই থাকে। যিখন দেশত আমি শংকৰ মাধৱ আজান ফকীৰৰ দেশ, এই শংকৰ মাধৱ আজান ফকীৰৰ দেশত আমি সম্প্ৰীতি বসবাস কৰোঁ আৰু এই সম্প্ৰীতি আমাৰ সদায় যাতে জিলিকি ৰয়। আৰু সেই বিশাল দিনী জলসাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ইয়াত লোক সমবেত হ'ব আৰু হাজাৰ হাজাৰ সমবেত লোকসকলৰ মাজত আমাৰ এটা শান্তি সম্প্ৰীতি এটা বাৰ্তা দিব বিচাৰিছোঁ আমি অসমৰ ৰাইজক, যাতে আমাৰ অসমৰ ৰাইজে শান্তি শৃংখলা হৈ থাকে, যাতে আমি সকলো ধৰ্ম জাতি জনগোষ্ঠী মিলি একত্ৰিত হৈ যাতে বাস কৰিব পাৰোঁ, জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে আমি এটা মেছেজ দিব বিচাৰিছোঁ। আৰু এই হাজাৰ হাজাৰ সমবেত ৰাইজৰ মাজত এটা বিশাল দিনী জলসাত যিটো হ'ব তাত এটা সমূহীয়া এটা প্ৰাৰ্থনা হ'ব, অৰ্থাৎ দোৱা হ'ব, যাতে বিশ্ব শান্তিৰ দোৱা বুলি কওঁ আমি। বিশ্ব শান্তিৰ উদ্দেশ্যত এটা আমি উদ্দেশ্য ৰাখি জলসা আমি আয়োজন কৰিছোঁ আৰু সেই বিশাল দিনী জলসাত হাজাৰ হাজাৰ মানুহ সমবেত হ'ব। গতিকে আমি অসমৰ বিভিন্ন প্ৰান্তৰ যিখিনি অতিথি আহিব তেখেতসকলকো আমি আদৰণি জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। আৰু দেৰগাঁওবাসী বিশেষকৈ দেৰগাঁও, গোলাঘাট, যোৰহাট, নগাঁও, শিৱসাগৰ ইত্যাদি এই জিলাসমূহৰ যিখিনি অতিথি আহিব লগা আছে তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতসকলৰ ইয়াত আমি সমবেত যি হ'ব তেখেতসকলৰ উপস্থিতি এই সমূহীয়া প্ৰাৰ্থনাটো আমাৰ দোৱাটো হ'ব। গতিকে